এটা কাম লৈ আহিছিলোঁ। আমি 15 কিলোমিটাৰ মথাউৰি আৰু বৈঠালাংচু সমষ্টি মানে আমাৰ এই MSC সমষ্টি 3টা পৰে, ৰংথাং, দুচুং আৰু কপিলি 15 কিলোমিটাৰ মথাউৰি বনাব লাগে। এই মথাউৰিখিনি বনালেই আমাৰ এই অঞ্চলত বানপানী নাইকিয়া হ'ব বুলি সকলোৱে কৈ আছে। সেই কামখিনি চাবলৈকে আহিলোঁ আৰু মই বৰষুণৰ কাৰণে একেবাৰে সাহিত্যলৈ যাব পৰা নাই, এতিয়া অন্তত যাবলৈ চেষ্টা কৰিম। কিন্তু প্ৰতিশ্ৰুতি দি গ'লোঁ 15 কিলোমিটাৰ মথাউৰি বাৰিষা শেষ হোৱাৰ লগে লগেই বনোৱাৰ কাৰণে আৰম্ভ কৰিম। পৰ্যায়ক্ৰমে কৰি আছোঁ। যোৱা 3 বছৰত এইখিনি জেগাত আমাৰ পশ্চিম কাৰ্বি আংলঙত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে প্ৰায় 70 কোটি টকা দিছে। এইবাৰো আমি 30-35 কোটি টকা দিম। গতিকে পৰ্যায়ক্ৰমে আৰু নিশ্চয়কৈ কৰিব লাগে আৰু কৰিবলৈ ব্যৱস্থা লাগে। মইতো কেতিয়াও নাভাবোঁ, মই ক'লোঁ যে এই ৰাস্তাটোৰ সন্মুখত যিটো ৰাস্তা দেখিছোঁ সেইটো অসম চৰকাৰে এক্সট্ৰা টকা দি 950 কোটি টকা দি বনাইছে। আজি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে মই আচলতে ইয়াতে পইচা দিব নালাগে, কাৰণ এইটো ট্ৰান্সপ'ৰ্ট ছাবজেক্ট। তাৰ উপৰিও যোৱা 3 বছৰত আমাৰ কাৰ্বি আংলঙত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে 100 কোটিমান টকা দিছে। BPRত মই যোৱা 3 বছৰত 350 কোটি টকা দিছোঁ। ঠিক তেনেকৈ ডিমা হাজাওতো দিছোঁ। ক্ষমতা কৰ্তন কৰিলেতো আমি টকা কাঢ়িয়ে লৈ যাব লাগে। আমি উল্টাই প্লেইন ডিষ্ট্ৰিক্টত টকা আনি ইয়াত দিছোঁ। আমি আচলতে 6 শিডিউলত এক্সট্ৰা টকা দিব নোৱাৰোঁ, এইটো নিয়ম। কিন্তু আমি 6 শিডিউলৰ মানুহখিনিক ভাল পাওঁ। 6 শিডিউলৰ মানুহখিনিৰ প্ৰতি আমাৰ কৰিবলগীয়া কাম আছে, তেখেতলোকৰ প্ৰতি দায়িত্ব আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা সেই কথা সদায় শিকিছোঁ। সেইকাৰণে ওপৰঞ্চি টকা আমি ইয়াত দি ইয়াৰ কাম কৰিছোঁ। ক্ষমতা কৰ্তন কৰিলে টকা কাঢ়ি লৈ যায়, ক্ষমতা বৃদ্ধি কৰিবলৈ টকা আৰু দিছোঁ আৰু দিম।